অসমৰ ৰাইজে কাক ভোট দিব বিশেষকৈ উজনি অসমৰ ৰাইজে কোন দলৰ পক্ষে আসলতে ভোট দিব কোন দলৰ পক্ষে থিয় হ'ব তাৰ যেন স্পষ্ট ইংগিত দিছে এতিয়া শৃংখল চলিহাই কৈছে যে 26ৰ নিৰ্বাচনত খিলঞ্জীয়াৰ পক্ষে যিটো দল থাকিব সেই দলৰহে লগ দিব বা সেই দলকহে আসলতে ভোট দিব উজনিৰ ৰাইজে কি ক'লে শৃংখল চলিহাই আমি সবিস্তাৰ এই মুহূৰ্তত খবৰৰ সবিশেষ লৈ অনাৰ চেষ্টা কৰিছো 2026ৰ নিৰ্বাচনত অসমৰ ৰাইজে কাক ভোট দিব কোন দলক ভোট দিব কাৰ হৈতে থাকিব তাকে লৈ এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে শৃংখল চলিহাই কৈছে যে 26ত খিলঞ্জীয়াৰ পক্ষত যি দল থাকিব উজনিৰ ৰাইজে সেই দলৰ লগতে থাকিব অৰ্থাৎ খিলঞ্জীয়াৰ পক্ষে থকাৰ দলকহে ৰাইজে ভোট দিব আৰু লগতে বহিৰাগতৰ বিৰুদ্ধে যে সংগ্ৰাম তেওঁলোকে চলাইছিলে বহিৰাগতৰ বিৰুদ্ধে যি 30টাকৈ দল সংগঠনে চলোৱা দেখিবলৈ পোৱা গৈছিলে অভিযান মিয়াখেদা অভিযানৰ পৰা আৰম্ভ কৰি যি চলাইছিল আসলে সংগ্ৰাম সেই সংগ্ৰাম সদায় চলি যাব বুলি শৃংখল চলিহাই উল্লেখ কৰিছে লগতে 30 অক্টোবৰত হ'ব শিৱসাগৰত গণসমাৱেশ সেই গণসমাৱেশলৈ আহিবৰ বাবে অসমবাসীক আজি শৃংখল চলিহাই আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু তাৰ লগতে তেওঁ কৈছে 30টাকৈ জাতীয় দল সংগঠনে ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰে বুলি কিছু উৰা বাতৰি ওলাইছিল যি আসলতে প্ৰকৃতাৰ্থত একেবাৰে মিছা বুলি তেওঁ আজি উল্লেখ কৰিছে তেওঁ কৈছে যে 30টাকৈ জাতীয় দল সংগঠনে সদায় খিলঞ্জীয়াৰ পক্ষে থিয় দি আহিছে সদায় খিলঞ্জীয়াৰ বাবে কাম কৰি আহিছে সদায় খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ কৰি আহিছে বা কাম কৰি আহিছে কোনো কাৰণতে আসলতে 30টাকৈ জাতীয় দল সংগঠনে কোনো ধৰণৰ ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰা নাই বুলি শৃংখল চলিহাই উল্লেখ কৰিছে আৰু সেই সময়তে তেওঁ এই গুৰুত্বপূৰ্ণ মন্তব্যটো কৰিছে যে অসমৰ ৰাইজে 26ৰ নিৰ্বাচনত খিলঞ্জীয়াৰ সৈতে থকা বা খিলঞ্জীয়াৰ লগ দিয়া দলকহে ভোট দিব বুলি কৈছে কি ক'লে শৃংখল চলিহাই ভাষ্য আমাৰ সৈতে আছে এই মুহূৰ্তত আমি ভাষ্য আগবঢ়াইছো হৈছে যে 30 জাতীয় জনগোষ্ঠীয় সংগঠনে কোনোবা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰি আছে সামাজিক মাধ্যমত হওক ক'বাত হওক কেতিয়াবা ফেচবুকটো খুলি দেখো আমি বিজেপিৰ পৰা 10 কোটি টকা লৈছো বুলিও কিছুমানে প্ৰচাৰ চলাইছে কিন্তু কথাটো স্পষ্ট 2026ত যেটো বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচনত কংগ্ৰেছ হওক বিজেপি হওক খিলঞ্জীয়াৰ পক্ষত যোন থাকিব উজনি অসমৰ মানুহ তেওঁলোকৰ লগত থাকিব তাতকে আৰু তাত দ্বিমতৰ কথা নাই আমি এটো স্পষ্টকৈ কৈ দিছো আমাৰ 30 তাৰিখে হ'বলগীয়া যিখন গণসমাৱেশ সেই গণসমাৱেশৰ কাৰণে অসমৰ প্ৰত্যেক প্ৰান্তৰ খিলঞ্জীয়া মানুহক শিৱসাগৰ আহিবলৈ আমি অনুৰোধ জনাইছো আৰু আমি তেওঁলোকক কৈছো যদি আপোনালোকৰ দলৰ মানুহে খিলঞ্জীয়াৰ পক্ষত আছে তেন্তে 30 তাৰিখে আহক আপোনালোক 30 তাৰিখে আমাৰ গণসমাৱেশলৈ আহক আৰু সেই গণসমাৱেশৰ দ্বাৰা এটা কথা স্পষ্ট কৰি দিয়া হ'ব যে জনজাতিকৰণ দিব লাগিব খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিব লাগিব খিলঞ্জীয়াক সংজ্ঞা নিৰূপণ কৰিব লাগিব আৰু সম্পদৰ ওপৰত আমাক অধিকাৰ আৰু আমাক ৰাজনৈতিক অধিকাৰ দিব লাগিব এইবাৰ একদম স্পষ্টকৈ এটা বাৰ্তা বিজেপি আৰু কংগ্ৰেছলৈ আমি দি দিছো বিজেপি কংগ্ৰেছ ৰাইজৰ দল যি দলেই নহওক সকলোলৈকে এটা স্পষ্ট বাৰ্তা দি দিছো খিলঞ্জীয়াৰ কথা কোৱা মানুহেহে এবাৰ উজনি অসমৰ পৰা জিকি যাব পাৰিব যদি খিলঞ্জীয়াৰ কথা নকয় তেওঁক বৰ্জন কৰা হ'ব অসমত এটা নেৰেটিভ বনোৱা হৈছে যে 30 জাতীয় জনগোষ্ঠীয় সংগঠনে কোনোবা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰি আছে সামাজিক মাধ্যমত হওক ক'বাত হওক কেতিয়াবা ফেচবুকটো খুলি দেখো আমি বিজেপিৰ পৰা 10 কোটি টকা লৈছো বুলিও কিছুমানে প্ৰচাৰ চলাইছে কিন্তু কথাটো স্পষ্ট 2026ত যেটো বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচনত কংগ্ৰেছ হওক বিজেপি হওক খিলঞ্জীয়াৰ পক্ষত যোন থাকিব উজনি অসমৰ মানুহ তেওঁলোকৰ লগত থাকিব তাতকে আৰু তাত দ্বিমতৰ কথা নাই আমি এটো স্পষ্টকৈ কৈ দিছো আমাৰ 30 তাৰিখে হ'বলগীয়া যিখন গণসমাৱেশ সেই গণসমাৱেশৰ কাৰণে অসমৰ প্ৰত্যেক প্ৰান্তৰ খিলঞ্জীয়া মানুহক শিৱসাগৰ আহিবলৈ আমি অনুৰোধ জনাইছো আৰু আমি তেওঁলোকক কৈছো যদি আপোনালোকৰ দলৰ মানুহে খিলঞ্জীয়াৰ পক্ষত আছে তেন্তে 30 তাৰিখে আহক আপোনালোক 30 তাৰিখে আমাৰ গণসমাৱেশলৈ আহক আৰু সেই গণসমাৱেশৰ দ্বাৰা এটা কথা স্পষ্ট কৰি দিয়া হ'ব যে জনজাতিকৰণ দিব লাগিব খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিব লাগিব খিলঞ্জীয়াক সংজ্ঞা নিৰূপণ কৰিব লাগিব আৰু সম্পদৰ ওপৰত আমাক অধিকাৰ আৰু আমাক ৰাজনৈতিক অধিকাৰ দিব লাগিব এইবাৰ একদম স্পষ্টকৈ এটা বাৰ্তা বিজেপি আৰু কংগ্ৰেছলৈ আমি দি দিছো বিজেপি কংগ্ৰেছ ৰাইজৰ দল যি দলেই নহওক সকলোলৈকে এটা স্পষ্ট বাৰ্তা দি দিছো খিলঞ্জীয়াৰ কথা কোৱা মানুহেহে এবাৰ উজনি অসমৰ পৰা জিকি যাব পাৰিব যদি খিলঞ্জীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা
709990